গ্ৰন্থ গতিকে অনুভৱ তেনেই সুকীয়া আৰু পোনপ্ৰথমে এই গ্ৰন্থখনৰ বাবে যাৰ বাবে সম্ভৱ হৈছে মোৰ মা দেউতাক ধন্যবাদ জনাইছো, মোৰ শুভাকাংক্ষীসকলক ধন্যবাদ জনাইছো আৰু একদম পৃথক, একদম অপৰিকল্পিত বুলি ক'ব লাগিব গ্ৰন্থখনৰ কথা। গতিকে আটাইয়ে পঢ়ুৱৈ সমাজে পঢ়ি ভাল পাব বুলি আশা কৰিছো আৰু অসম আৰু অসমীয়াই আশীৰ্বাদ কৰিব যাতে অনাগত দিনবোৰত অসমীয়া সমাজ জীৱনত এনেদৰে আগুৱাই যাব পাৰো, তাৰ বাবে আশীৰ্বাদ কৰিব আটাইয়ে। আচলতে কিতাপখন কবিতাৰ গ্ৰন্থ, কিন্তু কবলৈ ভাল পাইছো যে কোনো এটা গ্ৰন্থ বা কোনো এটা কবিতা গ্ৰন্থখনৰ বাবে আচলতে লিখা হোৱা নাই। মই বিভিন্ন সময়ত চিন্তা কৰা, মই বিভিন্ন সময়ত চৰ্চা কৰা কথাখিনিয়ে আচলতে কিতাপখনত সংলগ্ন কৰা হৈছে। গতিকে সেইখিনিয়ে লৈ পেলাই কিতাপখন প্ৰস্তুত কৰি উলিয়াইছো। গতিকে পুনৰবাৰ আটাইৰে পৰা আশীৰ্বাদ আৰু শুভকামনা বিচাৰিছো। ধন্যবাদ। অনাগত দিনত পৰিকল্পনা যথেষ্টখিনি আছে। আমি অসমীয়া সমাজ জীৱনত এইদৰে আগুৱাই যাব বিচাৰো, মানুহৰ বাবে কাম কৰিব বিচাৰো, যিধৰণে পাৰো সাধ্যানুসাৰে এনেদৰে আগুৱাই যাব বিচাৰো আৰু সেইখিনিয়ে লৈ পেলাই পৰিকল্পনা আছে। আমি অনাগত দিনত আৰু যিমানখিনি পাৰো মানুহৰ বাবে কাম কৰিব বিচাৰো আচলতে। আজি ধন্যবাদ। গুৱাহাটী প্ৰেছ ক্লাবত জোনাক প্ৰতিম বৰঠাকুৰ নামৰ এজন সৰু ল'ৰাৰ এখন কবিতা পুথি উন্মোচন কৰিবলৈ সুবিধা পাইছো। কিতাপৰ সুখৰ খবৰ যে যি সময়ত তৰুণ প্ৰজন্মই কেৱল মোবাইল আৰু ছচিয়েল মিডিয়াক লৈ ব্যস্ত থাকে, সেই সময়ত জোনাক প্ৰতিম বৰঠাকুৰ নামৰ বিজ্ঞানৰ স্নাতক পৰ্যায়ৰ ল'ৰা এজনে তেওঁৰ কবিতা পুথি এখন অসমীয়া সাহিত্যলৈ উপহাৰ দিছে। তেওঁ কবিতাৰ মানদণ্ড কিমান ওপৰলৈ উঠিছে এইটো পিছৰ কথা, এইটো বিচাৰ্যৰ বিষয়। কিন্তু এই বয়সতে যে তেওঁ তেনেকুৱা এটা মানসিকতাৰে আগবাঢ়ি গৈছে, সেইটো আমাৰ কাৰণে, অসমীয়া সাহিত্যৰ কাৰণে এটা শুভ লক্ষণ। দ্বিতীয়তে আমি শুনিবলৈ পাইছো যে তেখেতে জোনাক প্ৰতিম বৰঠাকুৰে কেৱল কবিতাই নহয়, গীতো লিখে, গীতৰ সুৰো দিয়ে। গতিকে আমি অতি সোনকালে আমি এজন গীতিকাৰো লাভ কৰিব পাৰিম বুলি আশা কৰিছো আৰু আজিৰ এই তেখেতৰ কবিতা পুথি মায়া আমি উন্মোচন কৰি আমি আটাইকেইজন উন্মোচক অতি উৎফুল্লিত হৈছো আৰু মন কৰিছো যে আমি যিমান গ্ৰন্থ উন্মোচন কৰিলো, মোৰ জীৱনত বোধহয় এইখনেই প্ৰথম গ্ৰন্থ যি এটা সৰু ল'ৰাই লিখি উলিয়াইছে। আৰু আজিৰ এই প্ৰেক্ষাগৃহতো এই সৰু ল'ৰাজনক উৎসাহ দিবৰ কাৰণে, শুভেচ্ছা দিবৰ কাৰণে যথেষ্ট সংখ্যক লোক গোট খাইছে। ইও এটা আমাৰ সাহিত্যৰ কাৰণে শুভ লক্ষণ। অনাগত দিনত জোনাক প্ৰতিম বৰঠাকুৰ এজন ভাল কবি হিচাপে, ভাল গীতিকাৰ হিচাপে উজ্জ্বলি উঠক, তাকে কামনা কৰিছো। লগতে পেপাৰক্ৰাফ্ট প্ৰদৰ্শনত সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। লগতে কংকন গোস্বামী ছাৰক